মই 30 বছৰ বয়সত বিধৱা হৈছিলোঁ। স্বামীৰ মৃত্যুৰ পিছত ঘৰত মই অকলেই আছিলোঁ। নিজৰ বয়সৰ তুলনাত মই মোৰ ফিটনেছ বহুত মেইনটেইন কৰি ৰাখিছিলোঁ। এদিন ৰাতিপুৱাৰ পৰা বৰষুণ দি আছিলে। তেতিয়া এজন কুৰিয়াৰ ল'ৰা মোৰ ঘৰৰ দুৱাৰমুখত আহি থিয় হ'লহি। সি এটা সফল ডেকা ল'ৰা আছিল। বৰষুণৰ বাবে সি একেবাৰে তিতি গৈছিল। সেইকাৰণে মই তাক ভিতৰলৈ মাতিলোঁ। আমি দুয়ো এতিয়া কথা পাতিবলৈ ধৰিলোঁ। তেতিয়াই মই মন কৰিলোঁ যে সি মোৰ ধুনীয়া শৰীৰটোলৈ বাৰে বাৰে চাই আছিল। যেতিয়া মই তাৰ বাবে চাহ বনাবলৈ যাবলৈ ধৰিলোঁ, তেতিয়াই সি মোক তাৰ দুবাহুৰ মাজত সাৱটি ধৰিলে আৰু তাৰপিছত আমি দুয়োৱে। প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ সময় আছে, তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহকচোন তেনেহ'লে ভিডিঅ'টিৰ মাজলৈ ঘূৰি যাওঁ। মোৰ নাম নীলিমা। স্বামীৰ মৃত্যুৰ পিছত মই অকলেই ঘৰত আছিলোঁ। মই 30 বছৰ বয়সতে বিধৱা হৈছিলোঁ। 30 বছৰৰ পিছত বিধৱা হোৱা স্বত্তেও মই মোৰ শৰীৰটোক বহুত যত্নত ৰাখিছিলোঁ। এদিন ৰাতিপুৱা উঠি মই পাকঘৰত চাহ বনাই আছিলোঁ। তেতিয়াই কিনকিনীয়া বৰষুণ দিবলৈ ধৰিছিল। মই চাহৰ লগতে গৰম গৰম পকৰি কেইটামানো ভাজিছিলোঁ। তাৰপিছতে মই টাউলখনৰ লগতে গা ধোৱাৰ পিছত পিন্ধিবলৈ কাপোৰবিলাক বাথৰুমত গৈ ৰাখিলোঁগৈ। এনেকৈ চাহ খাই শেষ হোৱাৰ পিছত মই খিৰিকীখন বন্ধ কৰি দিলোঁ আৰু টিভিৰ চাউণ্ডটো অলপ বঢ়াই দিছিলোঁ। মই এতিয়া নাচিবলৈ ধৰিছিলোঁ আৰু ফূৰ্তিতে দেৱালত লাগি থকা আইনাখনতে মই নিজকে চাবলৈ ধৰিলোঁ। মই ক'লা ৰঙৰ এটা নাইটি পিন্ধি আছিলোঁ, যিটোত মোক বহুতেই দেখিবলৈ ধুনীয়া লাগিছিল। মই ফূৰ্তিতে নাচি আছিলোঁ। তেতিয়াই দুৱাৰৰ বেলটো বাজিলে। মই টিভিৰ চাউণ্ডটো কম কৰি দিলোঁ আৰু এখন উৰণা মূৰত ল'লোঁ। যেতিয়া মই দৰ্জাখন খুলিছিলোঁ, তেতিয়া দেখিলোঁ বাহিৰত কুৰিয়াৰ ল'ৰাজন থিয় হৈ আছে। সি এটা সম্পূৰ্ণ সফল ডেকা ল'ৰা আছিল, যাৰ শৰীৰটো বৰ আকৰ্ষণীয় আছিল। সি প্ৰথমতেতো মোৰ ফালে বহু দেৰিলৈকে চাই থাকিল আৰু ক'লে যে, বাইদেউ, নীলিমাৰ নামত এটা পাৰ্চেল আহিছে। মোৰ তেতিয়াই মনত পৰিলে যে মই অনলাইনৰ পৰা এযোৰ মেখেলা চাদৰ অৰ্ডাৰ কৰিছিলোঁ। তেতিয়া মই ক'লোঁ, মোৰ নামেই নীলিমা। ল'ৰাজনে মোৰ পাৰ্চেলটো মোৰ হাতত দিলে আৰু চহী কৰিবলৈ মোক কলমটো দিছিল। কলমটো দিয়াৰ সময়ত তাৰ হাতে মোৰ আঙুলিকেইটাক চুই গৈছিল। মই এবাৰ তাৰ ফালে চালোঁ আৰু তাৰপিছত চহী কৰি দিলোঁ। এতিয়া মই ল'ৰাজনক 1500 টকা দিছিলোঁ। তেতিয়া ল'ৰাজনে 200 টকা মোক ঘূৰাই দিলে আৰু ক'লে যে 200 টকাৰ ডিছকাউণ্ট চলি আছে। মই সেই ল'ৰাজনক বৰ তেতিয়া মনোযোগেৰে চালোঁ, যিয়ে আজি ঠগবাজিৰ পৃথিৱীটো সততাৰ কাম কৰি আহিছিল। অলপ সময়ৰ পিছতে সেই ল'ৰাজনে ক'লে যে, বাইদেউ, পানী এগিলাচ পাম নেকি? মই তেতিয়া দৰ্জাখন ডাঙৰকৈ খুলি দিলোঁ আৰু ক'লোঁ যে, তুমি বহুত তিতি গৈছা, ভিতৰলৈ সোমাই আহা। মই মোৰ পাৰ্চেলটো আলমিৰাত ৰাখিলোঁ আৰু পাকঘৰলৈ পানী আনিবলৈ গ'লোঁ। এতিয়া মই মোৰ বুকুৰ পৰা উৰণাখন গুচাই থৈছিলোঁ। অলপ সময়ৰ পিছত মই ল'ৰাজনক পানী দিবলৈ বুলি আহিছিলোঁ। এতিয়া পানীখিনি দিয়াৰ পাছত সি মোলৈ অলপ চাই আছিল। পানীখিনি খাই শেষ কৰাৰ লগে লগে ল'ৰাজনে হাঁচিয়াবলৈ ধৰিলে। মই তেতিয়া ক'লোঁ, তোমাৰ এতিয়া বহুত চৰ্দি লাগি গৈছে আৰু এতিয়া বহুত জোৰেৰে বৰষুণো দি আছে। যদিহে তুমি বিচৰা, তেনেহ'লে অলপ সময় ইয়াতে ৰখিবলৈ পাৰিবা। তোমাৰ সম্পূৰ্ণ কাপোৰবিলাক এতিয়া তিতি গৈছে। তুমি বিচাৰিলে বাথৰুমলৈ গৈ ফ্ৰেছ হৈ ল'বলৈ পাৰিবা। সেই ল'ৰাজন বাথৰুমলৈ বুলি গুচি গ'ল। সি দৰ্জা বন্ধ কৰি লাইটটো জ্বলালে। তাত মোৰ গা ধুবলৈ থোৱা টাউলখন আগৰে পৰাই আছিল। ল'ৰাজনে তাৰ কাপোৰ খুলি সেই টাউলখনেৰে এতিয়া মূৰটো মোহাৰিবলৈ ধৰিলে। তেনেতে বাথৰুমত টোকৰৰ শব্দ হ'ল। সি মোৰ কাপোৰখিনি তাতেই ৰাখিলে আৰু দৰ্জাখন সাধাৰণভাৱে খুলি বাহিৰলৈ চাই ক'লে যে, কি হ'ল বাইদেউ? তেতিয়া মই ক'লা ৰঙৰ কুৰ্তাটো তাক দিলোঁ আৰু ক'লোঁ যে, এয়া লোৱা, এইটো তুমি পিন্ধি লোৱা। ল'ৰাজনে সেই কুৰ্তাটো পিন্ধিলে আৰু নিজৰ শ্বাৰ্টটো শুকুৱাবলৈ মেলি দিছিল। ল'ৰাজনে বাথৰুমত বহু সময় কটালে। মই বুজি পোৱা নাছিলোঁ যে ইমান দেৰি সি কি কৰি আছিল। বহুত দেৰিৰ পিছত সি গা ধুই ওলাইছিল আৰু বেডৰুমলৈ গৈ টিভি চাবলৈ ধৰিলে। এতিয়া পাকঘৰৰ পৰা চাহ আৰু পকৰা লৈ আহিছিলোঁ। লগতে তাক সুধিবলৈ ধৰিলোঁ যে, তোমাৰ নামটো কি? সেই ল'ৰাজনে ক'লে যে, বাইদেউ, মোৰ নাম অঞ্জন। মই এবছৰৰ পৰা কুৰিয়াৰ ডেলিভাৰীৰ কাম কৰি আছোঁ। কিন্তু প্ৰথমবাৰৰ বাবে আপোনাৰ দৰে ইমান দয়ালু মহিলা মই দেখিবলৈ পাইছোঁ, যি মোৰ লগত ইমান ভাল ব্যৱহাৰ কৰিছে। তাৰ পাছতে সি ক'লে যে, আপুনি ইয়াত অকলে থাকে নেকি? মই ক'লোঁ, মই অকলেই থাকোঁ। কিছু বছৰ আগতেই মোৰ স্বামীৰ মৃত্যু হৈছে। এইখন পৃথিৱীত মোৰ তেওঁৰ বাহিৰে আন কোনোৱেই নাছিল। তেতিয়াৰে পৰা মই ইয়াতেই অকলে থাকোঁ। কথাটো শুনি এতিয়া বহুত বেয়া লাগিল। কিন্তু আপোনাৰ স্বামীৰ মৃত্যু কেনেকৈ হৈছিল? মই ক'লোঁ, তেওঁৰ এটা মটৰ দুৰ্ঘটনাত মৃত্যু হৈছিল। আৰু এনেকৈ কৈ মই কান্দিবলৈ ধৰিলোঁ। অঞ্জনে মোৰ দুখৰ ভাগ ল'বলৈ চেষ্টা কৰিলে
আৰু তাৰ বিষয়ে ক'বলৈ ধৰিলে যে সি গ্ৰেজুৱেশ্যন কৰি এইখন চহৰত যোৱা বছৰৰ পৰা কাম কৰি আছে। সি ইয়ালৈ এটা ভাল চাকৰিৰ সন্ধানত আহিছিল। যেতিয়া সি ক'তো চাকৰি নাপালে তেতিয়া সি এটা কুৰিয়াৰ কোম্পানীত কাম কৰা আৰম্ভ কৰি দিলে। সি বহুত সৰলতাৰে তাৰ জীৱনৰ কথাবিলাক কৈ আছিল আৰু মই মোৰ দুখৰ ভাগ বতৰা কৰাৰ সুযোগ পাইছিলোঁ। আজি ইমান দিনৰ পিছত মোৰ কাৰোবাৰ লগত কথা পাতি ভাল লাগিছিল। অঞ্জন এজন বহুতেই বুজিব পৰা ল'ৰা আছিল। এনেকৈয়ে কথা পাতি পাতি কেতিয়া আমাৰ 1 ঘণ্টা পাৰ হৈ গ'ল আমি গমেই নাপালোঁ। মই মোৰ বিয়াৰ এলবামটো লৈ আহিলোঁ আৰু অঞ্জনক মোৰ বিয়াৰ ফটোবিলাক দেখুৱাবলৈ ধৰিলোঁ। অঞ্জনে ক'লে, সঁচা ক'বলৈ গ'লে আপুনি কোনো অপ্সৰাতকৈ কম নাছিল। তেতিয়া মই মিচিকিয়াই ক'লোঁ, এতিয়া কি মোক অপ্সৰা যেন নালাগে নেকি? মাত্ৰ ইমানখিনি কথা কৈ মই খালী প্লেট আৰু কাপ লৈ পাকঘৰলৈ বুলি গুচি গ'লোঁ। মই অঞ্জনক ক'লোঁ, তুমি ইয়াতে বহা, তেতিয়ালৈকে মই গা ধুই আহোঁ। মই গা ধুবলৈ ৰেডি হৈ আছিলোঁ আৰু মই এই কথাটো মন কৰি আছিলোঁ যে অঞ্জনে মাত্ৰ মোৰ সৌন্দৰ্যতাকহে মন দি চাই আছে। এতিয়া মই গা ধুবলৈ বুলি বাথৰুমলৈ গৈ আছিলোঁ। তেনেতে হঠাতে কি হ'ল জানো, মই পুনৰ উভতি আহিলোঁ। মোক দেখাৰ লগে লগে অঞ্জনে আচৰিত হৈ গ'ল। মই সুধিলোঁ, তেনেহ'লে কোৱা, কেনেকুৱা লাগিলে মোৰ বিয়াৰ ফটোবিলাক চাই? অঞ্জনে ক'লে, বৰ ধুনীয়া। সি মোৰ ডিঙিৰ তললৈ চাই আছিল আৰু বৰ সুৰীয়া কণ্ঠৰে ক'লে, এনেও কিন্তু আপুনি এতিয়াও কম নহয়। আপুনি বিচাৰিলে এতিয়াও যিকোনো পুৰুষৰে মন মুহিবলৈ পাৰে। সেয়া শুনি মই এক বিশেষ ধৰণেৰে মিচিকিয়াই দিলোঁ। মই গা ধুবলৈ গুচি গ'লোঁ আৰু কিছু সময়ৰ পিছত মই বাথৰুমৰ পৰা মাত লগালোঁ। অঞ্জন, মই মোৰ টাউলখন আনিবলৈ পাহৰি থাকিলোঁ। প্লিজ টাউলখন মোক দিয়াচোন। অঞ্জনে আহি মোক টাউলখন দিলে, কিন্তু সি মোৰ লগত কোনো বেয়া আচৰণ নকৰিলে। মই বিচাৰিছিলোঁ যে সি অলপ দুষ্টামি কৰক, কিন্তু সি তেনেকুৱা একোৱেই নকৰিলে। কিছু সময়ৰ পিছত মই গা ধুই বাহিৰলৈ ওলাই আহিলোঁ। মই ক'লা ৰঙৰ লেহেংগা এযোৰ পিন্ধিছিলোঁ। বুকুত ওৰণা আছিল আৰু চুলিত টাৱল এখন মেৰিয়াই থৈছিলোঁ। এতিয়া অঞ্জনে মোক দেখিও নেদেখাৰ ভাওজুৰি টিভিকে চাই আছিল। মই আইনাখনৰ সন্মুখত আছিলোঁ। মই মোৰ গোটেই চুলিখিনি মেলি দিলোঁ। মোৰ তিতা মেলি থোৱা চুলিখিনিয়ে মোৰ সৌন্দৰ্য দুগুণ বঢ়াই তুলিছিল। অঞ্জনে চাগে মনতে ভাবিছিল সি মোক পিছফালৰ পৰা সাৱটি ধৰিব, কিন্তু তেতিয়াই মই অঞ্জনৰ ফালে চাবলৈ ধৰিছিলোঁ। অঞ্জনে তেতিয়া থতমত খাই উঠিলে আৰু তাৰ চুৰি চাৱনিটো আকৌ টিভিৰ ওচৰলৈ গ'ল। কিছু দেৰিৰ পিছত মই অঞ্জনৰ ওচৰলৈ আহি বহিলোঁ আৰু তাৰ লগত কথা পাতিবলৈ ধৰিলোঁ। মাজে মাজে অঞ্জনৰ হাতে মোৰ হাতত স্পৰ্শ কৰি গৈছিল, কিন্তু মই বেয়া পোৱা নাছিলোঁ। এইবিলাকৰ পৰা এতিয়া অঞ্জনৰ সাহস বাঢ়িবলৈ ধৰিলে আৰু এতিয়া সি জানি বুজিয়েই মোৰ হাতখন স্পৰ্শ কৰিবলৈ ধৰিছিল। তেনেকৈয়ে দুপৰীয়া 1 বাজি গ'ল আৰু বৰষুণ অলপ কমিবলৈ ধৰিলে। মই দুপৰীয়াৰ খানা বনালোঁ আৰু আমি দুয়ো বহি একেলগে খানা খাইছিলোঁ। অঞ্জনে সুধিলে, আপুনি আকৌ বিয়া কিয় নহয়? আপুনি এতিয়াও গাভৰু হৈ আছে আৰু এনেও কোনো পাগলেহে আপোনাক বিয়া কৰাবলৈ অমান্তিক হ'ব। তেতিয়া মই ক'লোঁ, তুমি এতিয়ালৈকে কিয় বিয়া কৰোৱা নাই? অঞ্জনে ক'লে, মায়েতো বহুতবাৰ মোক জোৰ কৰি বিয়া পাতিবলৈ কৈছে, কিন্তু মই সেই কথাটো আওকাণ কৰোঁ। মই মাক কওঁ যে এতিয়ালৈকে কোনো ছোৱালীকে মই পচন্দ কৰা নাই আৰু যেতিয়া মোৰ পচন্দ হ'ব তেতিয়া মই নিশ্চয় বিয়াখন পাতিম। মই তেতিয়া সুধিলোঁ যে তেনেহ'লে কেনেকুৱা ধৰণৰ ছোৱালী তোমাৰ পচন্দ হয়? সি ক'লে, তেনেকুৱাই যি আপোনাৰ দৰে জ্ঞানী হ'ব, ঘৰৰ কাম জানিব আৰু মোক সদায় গৰম গৰম চাহ আৰু একেবাৰে আপোনাৰ দৰে পকৰি বনাই খুৱাব পাৰিব। মই তাৰ মনৰ ভাৱটো বুজিবলৈ পাৰিলোঁ আৰু ক'লোঁ, অঞ্জন, মইতো এতিয়া এগৰাকী বিধৱা তিৰোতা। অঞ্জনে তেতিয়া ক'লে যে তাতেনো কি হ'ল? আপোনাৰ স্বামীৰ মৃত্যু এটা দুৰ্ঘটনাত হৈছিল, কিন্তু তাৰ অৰ্থ এইটো নহয় যে আপুনি জীৱনভৰ অকলে থাকিব। আপুনিও সুখত থকাৰ অধিকাৰ আছে আৰু ময়ো আপোনাক সুখত ৰাখিবলৈ পাৰিম। মই মোৰ চিন্তা প্ৰকাশ কৰি ক'লোঁ, কিন্তু তোমাৰ মা দেউতাই জানো এই কথাটোত মান্তি হ'ব? তুমি এজন ডেকা ল'ৰা। যদি তুমি এগৰাকী বিধৱাক বিয়া কৰোৱা তেনেহ'লে তোমাৰ মা দেউতাই তোমাৰ লগত কথা পতাই বন্ধ কৰি দিবলৈ পাৰে। অঞ্জনে মোক বুজাই ক'বলৈ ধৰিলে, আৰে বিয়া মই কৰাম নে মোৰ মা দেউতাই কৰাব? এনেকৈয়ে সন্ধিয়া 4 বাজি গৈছিল। তেতিয়াই অঞ্জনৰ মোবাইলত এটা ফোন কল আহিছিল। তাৰ মাকৰ ফোন আছিলে। এনেকৈয়ে অঞ্জনে এতিয়া মাকৰ লগত কথা পাতি পাতি পাকঘৰলৈ গুচি গ'ল। মই তেতিয়া দেৱালত কাণ লগাই অঞ্জনৰ সকলো কথা শুনি আছিলোঁ। অঞ্জনে অনুমান কৰিবলৈ পাৰিছিল যে মই তাৰ কাষতে আছোঁ। তেতিয়াই অঞ্জনে ক'লে, নাই মা, এতিয়া তুমি আৰু কোনো ছোৱালীৰ চোৱাৰ প্ৰয়োজন নাই। মই ইয়াতে এগৰাকী ছোৱালীক পচন্দ কৰিছোঁ আৰু মই তেওঁকেই বিয়া কৰাম। কথাষাৰ শুনাৰ পিছত মোৰ লাজ লাগি গ'ল আৰু মনে মনে অঞ্জনৰ ফালে চাবলৈ ধৰিলোঁ। তাৰপিছত অঞ্জনে ফোনটো কাটি দিলে আৰু মই পিছফালৰ পৰা আহি তাক সাৱটি ধৰিছিলোঁ। অঞ্জনে মোক তাৰ দুবাহুৰ মাজত সুমুৱাই ল'লে আৰু তেতিয়াই আকৌ বৰষুণ জোৰেৰে দিবলৈ ধৰিছিল। এইখিনি সময়ত মই অঞ্জনক ৰখালোঁ। মই তেতিয়া ক'লোঁ যে যদিহে তুমি বেয়া নোপোৱা তেনেহ'লে আজি ইয়াতে থাকি যোৱা।
এতিয়া অঞ্জনৰ মন গৈ আছিল মোৰ ঘৰত এনিশা কটাবলৈ। মই ক'লোঁ মই পাকঘৰলৈ যাওঁ আৰু ভাত ৰান্ধোগৈ। ভাত খাই তুমি ইয়াতে শুই যাবা, মই ড্ৰয়িং ৰুমতে শুম। সি ক'লে, আৰে এইটো কেনেকৈ হ'ব? মই আপোনাৰ ঘৰৰ আলহী, এইখন ঘৰ আপোনাৰ, আপুনি বেডৰুমত শুব আৰু মই ড্ৰয়িং ৰুমত শুম, এইটো কেনেকৈ হ'ব? এনেও মোৰ বেছি আৰামত শুৱাৰ অভ্যাস নাই। তেতিয়া মই ক'লোঁ যে এতিয়া এইখন ঘৰ তোমাৰ নহয় চিৰসত্য, কিন্তু বিয়াৰ পিছত এইখন ঘৰেই তোমাৰ হৈ যাব। কথাষাৰ শুনাৰ পিছত অঞ্জনে মোক সাবতি ধৰিছিল আৰু ময়ো তেওঁক সাবতি ধৰিছিলোঁ। অৱশেষত মাক দেউতাকৰ অনুমতি সাপেক্ষে অঞ্জনে মোক নিজৰ কৰি লৈছিল চিৰজীৱনৰ বাবে। অঞ্জন যিহেতু দুখীয়া ঘৰৰ আছিল, গতিকে অঞ্জনৰ মাক দেউতাকক মোৰ নিজৰ ঘৰখনলৈ লৈ আহিছিলোঁ। এতিয়া তেওঁলোকৰ লগতে অঞ্জনক পাই মই বৰ সুখী হৈ পৰিলোঁ আৰু এনেকৈ আমাৰ এতিয়া জীৱনটো চলি আছে। প্ৰিয় দৰ্শক, এইটোৱে আছিল আজিৰ কাহিনীটো। যদিহে ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।